চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা অসমৰ ৰাইজক কোনবিলাক সুবিধা প্ৰদান কৰিব সেইখিনি আপোনালোকক কৈ দিওঁ। বানপানীত খেতিপথাৰ শেষ হৈ গৈছে, তেওঁলোকক এতিয়া কঠীয়া দিব বুলি চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিত যিসকল মহিলাই লাভ কৰা নাই বা যিসকলৰ অৰুণোদয় আঁচনিৰ পইচা নোসোমায় তেওঁলোকৰ কাৰণে এতিয়া চৰকাৰে এটা ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ অকণমানো ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিবলৈ একদম নাপাহৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ অঞ্চলত বানপানীয়ে প্ৰভাৱ পেলাইছে নি বা আপোনাৰ অঞ্চলত বানপানী হৈছে নেকি তলত কমেণ্ট এটা কৰিব। আৰু আপোনালোকৰ ওচৰৰ কোনোবা জেগা এনেকুৱা আছে নি য'ত বানপানী সাহায্য একদমেই পোৱা নাই মানুহে, নিশ্চয় আপুনি তলত কমেণ্ট কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ যে প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰে আহিছে অসম চৰকাৰৰ তৰফৰ পৰা। অসম চৰকাৰে ৰাজ্যিক কেবিনেট বৈঠকত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে, যিসমূহৰ বিষয়ে আমি ভিডিঅ'টোৰ আগলৈ আলোচনা কৰিম। গতিকে তাৰে এটা প্ৰথম সিদ্ধান্ত হৈছে যে চৰকাৰে এতিয়া 4 লাখ বন্যাত্মক বস্ত্ৰ বিতৰণৰ লক্ষ্য লৈছে। সংগ্ৰহ কৰা হ'ব 12 কোটি টকা। বন্যাত্মক বিজেপি ফালৰ পৰা কাপোৰ দিয়া হ'ব, ইয়াৰ বাবে 12 কোটি টকা সংগ্ৰহ কৰা হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই সংগ্ৰহ কৰিব। 2 লাখ আই মাতৃক দিয়া হ'ব মেখেলা চাদৰ। 2 লাখ শিশুক প্ৰদান কৰা হ'ব কাপোৰ। বন্যাত্মৰ বাবে 4 লাখ কাপোৰ কিনা হ'ব। ইচ্ছা অনুসৰি সকলোৱে বৰঙণি দিব পাৰিব। 2,000 টকা পৰ্যন্ত বৰঙণি স্থানীয় বিধায়কৰ হাতত দিব লাগিব, আৰু 2,000 ওপৰৰ বৰঙণি আপোনালোকে চেক যোগে পঠাব পাৰিব বুলি কৈছে। চৰকাৰে এতিয়া 12 কোটি টকা তেওঁলোকে ডনেশ্যন তোলাৰ বৰ্তমান এটা তেওঁলোকে চিন্তা চৰ্চা কৰিছে, আৰু কৈছে যে আপোনালোকে যদি 2,000 টকা বা তাতকৈ তলত যদি দিব বিচাৰে তেনেহ'লে আপোনাৰ স্থানীয় বিধায়কক আপুনি দিব পাৰিব। আৰু চৰকাৰে কৈছে যে 2 লাখ আই মাতৃক তেওঁলোকে মেখেলা চাদৰ দিয়াৰ কথা কৈছে, আৰু বন্যাত্মৰ বাবে 4 লাখ কাপোৰ কিনিব। তাৰে 2 লাখ শিশুক প্ৰদান কৰা হ'ব কাপোৰ, আৰু 2 লাখ আই মাতৃক তেওঁলোকে মেখেলা চাদৰ দিব বুলি কৈছে। গতিকে যদি চৰকাৰক কিবা সহায় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, বা ডাইৰেক্টলি আপোনালোকে যদি বানাক্ৰান্ত লোকসকলক সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ওচৰত যি NGO আছে বা আমাৰ যি যুৱকসকলে বৰ্তমান প্ৰচেষ্টা চলাই আছে তেওঁলোকক সহায় কৰিবৰ কাৰণে, তেওঁলোককো আপোনালোকে পইচা দি সহায় কৰিব পাৰে। সকলো ল'ৰাই সকলো ছোৱালীয়ে এই মানুহখিনিৰ কাৰণে বৰ্তমান একদম দিন ৰাত এক কৰি দিছে। তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি টকা পইচা দিছে, বেলেগৰ পৰা তেওঁলোকে টকা পইচা কালেকশ্যন কৰি প্ৰত্যেকটো বস্তু তেওঁলোকক দিবলৈ চেষ্টা কৰি আছে। গতিকে আপোনালোকে চৰকাৰকো দিব পাৰে, NGOকো দিব পাৰে, বা এই যুৱক যুৱতীসকল যিসকলে কষ্ট কৰি আছে তেওঁলোকৰ হাততো আপোনালোকে সামগ্ৰীয়ে হওক বা পইচাই হওক আপোনালোকে দিব পাৰে। গতিকে আমাৰ টীমেও তেওঁলোকক যিমানটো পাৰোঁ সহায় কৰি আছোঁ বৰ্তমান। গতিকে আপোনালোকে আমাৰ থ্ৰু দিও যদি তেওঁলোকক সহায় কৰিব বিচাৰে তেনেহ'লে QR কোডটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। আজি গধূলিলৈকে আপোনালোকে এই QR কোডটোত যিমানটো পাৰে আপোনালোকে পইচা পে' কৰিব যদি বিচাৰে কৰিব পাৰে। আপোনালোকৰ পইচাটো ক'ত কেনেকৈ ইউজ কৰি আছোঁ আমি প্ৰত্যেকটো খবৰ আপোনালোকে আমাৰ WhatsApp চেনেলটোত লাভ কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু পিছৰটো খবৰ আহিছে অখিল গগৈ ডাঙৰীয়াক লৈ। বৰ্তমান আমাৰ অসমৰ প্ৰত্যেকজন লোক অখিল গগৈ ডাঙৰীয়া একদম ছাপৰ্টত আহিছে, কাৰণ অখিল গগৈ ডাঙৰীয়া সমষ্টিৰ কাৰণে, শিৱসাগৰবাসী ৰাইজৰ কাৰণে যিমানটো তেওঁ কষ্ট বৰ্তমান কৰি আছে, সেই কষ্টটো মই দেখা নাই যে আগত তেনেকৈ কোনোবা বানাক্ৰান্ত ৰাইজৰ কাৰণে কোনোবা বিধায়কে তেনেকৈ কষ্ট কৰা। আজি ইমান বছৰ হৈ গ'ল, কিন্তু আজিলৈকে মোৰ চকু তেনেকুৱা নাই যে বোলে কোনোবা কংগ্ৰেছৰ বিধায়কে তেনেকুৱা কৰিছে, কোনোবা বোলে বিজেপিৰ বিধায়কে তেনেকুৱা কৰিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াই যিখিনি কষ্ট কৰিছে, দিন ৰাত এক কৰি মানুহজনে কাম কৰি আছে। গতিকে সেই সময়তে অখিল গগৈয়ে যোৱা কেইদিনমানৰ আগত বিধানসভাত যিটো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছিলে, তাৰ পাছতে তেওঁ এটা ভিডিঅ' ফুটেজ ভাইৰেল কৰা হৈছিলে যে তেওঁ সংসদৰ মেজৰ ওপৰত উঠি তেওঁ এটা ধৰি লওক হুলস্থুলীয়া পৰিৱেশ কৰিছিলে। কিন্তু তাৰ পাছতে অখিল গগৈ ডাঙৰীয়াই ফেচবুক পোষ্ট কৰি সুধিছে যে বিধানসভাৰ টেবুলত উঠি মই সঁচাই ভুল কৰিলোঁ নেকি? বানপীড়িত তথা মহাদুৰ্যোগৰ বলি হোৱা জনতাৰ পক্ষত মোক সদনত এনেদৰে প্ৰতিবাদ কৰাৰ বাবে আপোনালোকে কোনে কোনে মোক বেয়া পাইছে। গতিকে সকলোৱে তেওঁক ছাপোৰ্ট কৰিছে। আৰু এটা কথা কি, সদনখন হৈছে ৰাইজৰ কাৰণে। সেই ৰাইজৰ সদনখনত যদি এই শিৱসাগৰ বা তাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত যি মানুহে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, সেই পৰিস্থিতি আপোনালোকে দেখিলেহে গম পাব। যিসকলে দেখা নাই, ঘৰত আছে, তেওঁলোকে গম নাপায়। যিসকলে দেখিছে, ভিডিঅ' ফুটেজ হ'লেও আপোনালোকে দেখিছে। গতিকে ভাবি চাওক কেনেকুৱা এটা পৰিস্থিতিত আছে। আৰু অখিল গগৈ ডাঙৰীয়াই মাত্ৰ সেইদিনা 2 মিনিট বিচাৰিছিলে, কিন্তু তেওঁক 2 মিনিট নিদিলে। গতিকে তাৰ পাছতে চৰকাৰক সকলোৱে প্ৰশ্ন কৰিছে, আৰু সেই সময়তে চৰকাৰে এটা ভিডিঅ' ফুটেজ তেওঁলোকে দেখুৱাইছিলে যে অখিল গগৈ ডাঙৰীয়াই মেজৰ ওপৰত এনেকৈ উঠি মেলি চিঞৰ বাখৰ কৰিছে। গতিকে ৰাইজৰ কাৰণে মেজৰ ওপৰত কি তেওঁলোকে আৰু কিবা চিঞৰ বাখৰ কৰিলেও ৰাইজে আমি ছাপোৰ্ট কৰিমেই তেওঁলোকক, কাৰণ নেতাসকল হৈছে ৰাইজৰ কাৰণে, আৰু নেতাসকলে যদি ৰাইজৰ কাৰণে মাত নামাতে তেনেহ'লে কোনে মাত মাতিব? আপোনালোকে আপোনাৰ মতামত কি তলত নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। কক্ৰজ জনতা পাৰ্টীৰ প্ৰটেষ্টত ফাইনেলি ধৰ্মেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই যিটো তেওঁ শিক্ষামন্ত্ৰী পদ আছিলে সেই পদটোৰ পৰা পদত্যাগ কৰিলে। গতিকে এতিয়া প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। ধৰ্মেন্দ্ৰ প্ৰসাদৰ পদত্যাগ পাছতে গ্ৰাহক পৰিক্ৰমা আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণৰ বিভাগৰ মন্ত্ৰীগৰাকীক এই নতুন যিটো দায়িত্ব, এই দায়িত্বটো অৰ্পণ কৰা হৈছে। লগতে কক্ৰজ জনতা পাৰ্টীৰ তিনিওটা দাবীয়ে চৰকাৰে এতিয়া মানি লৈছে। চৰকাৰৰ আলোচনাৰ অন্তত ঘোষণা
অন্তত ঘোষণা CJPৰ নিট UG প্ৰশ্নকাকত ফাদিলৰ বাবে চৰমপন্থা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ পৰিয়ালক দিব সাহায্য 1 কোটি টকাকৈ সাহায্যৰ দাবী উত্থাপন কৰিছিল CJPয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ কৰিব এতিয়া প্ৰত্যাহাৰ গতিকে CJPয়ে ফাইনেলি তেওঁলোকৰ প্ৰটেষ্ট এণ্ড কৰি দিলে আৰু চৰকাৰৰ লগত তেওঁলোকে যিমানখিনি কথা বতৰা পাতিলে সকলোবিলাক সাকসেসফুলি এণ্ড হ'ল এতিয়া চৰকাৰে যিসকল নিট UG পেপাৰ লিক হোৱা ছাত্ৰ ছাত্ৰীয়ে শেষ ৰাস্তা বাছি লৈছিলে তেওঁলোকৰ পৰিয়ালক এতিয়া 1 কোটি টকাকৈ সাহায্য দিব বুলি কৈছে আৰু ফাইনেলি শিক্ষামন্ত্ৰীয়ে ৰিজাইন কৰিলে প্ৰটেষ্টটো এণ্ড হ'ল আৰু আশা কৰিছোঁ এই মন্ত্ৰীসকলে নিশ্চয় এবাৰ শিক্ষা এটা পাইছে যে তেওঁলোকে যদি জনসাধাৰণৰ লগত খেলিমেলি কৰে আৰু সীমা যদি কেনেবাকৈ ক্ৰছ কৰে তেনেকুৱা ক্ষেত্ৰত কি ধৰণৰ পৰিস্থিতি হ'ব পাৰে সেইটোৰ বিষয়ে তেওঁলোকে নিশ্চয় বুজিলে আৰু এই যিটো জয় এই জয়টো জনতাৰ জয় আপোনালোকে আপোনাৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আহিছে বানপানী ৰিলেটেডে শিৱসাগৰ চৰাইদেউত পলমকৈ হ'ব এতিয়া শিক্ষানুষ্ঠানৰ পাঠদান কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সদৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে আৰু তেওঁ কয় যে শিৱসাগৰ আৰু চৰাইদেউৰ যিবিলাক শিক্ষানুষ্ঠান আছে এই আটাইসমূহ শিক্ষানুষ্ঠান এতিয়া বাকীবিলাক শিক্ষানুষ্ঠানৰ নিচিনাকৈ আগষ্টত নুখোলে তেওঁলোকৰ যিটো পাঠদান আছে এইটো এতিয়া পলম হ'ব খুব মতো 1 মাহ বা 1.5 মাহৰ পিছত তেওঁলোকৰ এই পাঠদানটো এতিয়া হোৱাৰ সম্ভাৱনা আছে শিৱসাগৰ চৰাইদেউ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বহুতৰে কিতাপ পত্ৰ ইউনিফৰ্ম গোটেই ঘৰটোৱে তেওঁলোকৰ উটি গুচি গৈছে গতিকে এই সময়ত চৰকাৰে কৈছে যে চৰাইদেউ আৰু শিৱসাগৰ যিসমূহ শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানৰ পাঠদানসমূহ তেওঁলোকে লেটকৈ কৰোৱাব আৰু মই এটাই কথা কওঁ চৰকাৰক যে আপোনালোকে যিমানটো পাৰে তেওঁলোকক সহায় কৰক আৰু এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ এইটো আপোনালোকে কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব যে বৰ্তমান সময়ত যিমানবিলাক ধৰি লওক বানাক্ৰান্ত জেগা আছে এই বানাক্ৰান্ত ৰাইজসকলে নিজৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট ল'ৰা ছোৱালীৰ মাৰ্কশ্বিট স্কুলৰ ধৰি লওক কিতাপ পত্ৰ সকলোবিলাক হেৰুৱাইছে কিতাপ পত্ৰৰ কথা নকওঁ বাৰু ডকুমেণ্টছৰ কথা কৈ আছোঁ ডকুমেণ্টছ সকলোবিলাক তেওঁলোকে হেৰুৱাই দিছে গতিকে সেই লোকসকলৰ এই ডকুমেণ্টছসমূহ বনোৱাত এতিয়া চৰকাৰে সহায় কৰিব লাগিব এনেকুৱা নহয় যে আহিবলগীয়া 10-5 বছৰ পিছত চৰকাৰে ক'ব যে এইজনৰতো একো ডকুমেণ্টছেই নাই এনেকুৱা যাতে প্ৰশ্ন নুঠে পিছত গৈ মেলি গতিকে সেইকাৰণে চৰকাৰে এটা শিবিৰ পাতিব নিশ্চয় লাগে বুলি মই ভাবোঁ যে প্ৰত্যেকডোখৰ জেগাত তেওঁলোকে নিজৰ চৰকাৰী কৰ্মচাৰীসকলক পঠিয়াব লাগে মানে যিসকল এই লাইনত আছে তেওঁলোকক পঠিয়াব লাগে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড এইসমূহ ডকুমেণ্টছ তেওঁলোকৰ ৰিট্ৰিভ কৰাত যাতে সহায় কৰিব পাৰে আৰু এই সম্পূৰ্ণ কামসমূহ বিনামূলীয়াকৈ বা একদমেই কম মূল্যত চৰকাৰে কৰাৰ একদম ব্যৱস্থা এটা কৰিব লাগে যাতে এই মানুহসকলে আকৌ অফিচত দৌৰা দৌৰি কৰি 500,000 টকা পে' কৰি যাতে তেওঁলোকে ডকুমেণ্টছসমূহ উলিয়াবলগীয়া নহয় সেইটোৱে মই চৰকাৰক অনুৰোধ কৰিছোঁ আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান সময়ত মাৰ্কেটত আপোনালোকে এনেকুৱা বহুতবিলাক এপ্লিকেশ্যন দেখিব যিবিলাক এপ্লিকেশ্যনত আপোনাৰ শ্বেয়াৰ বজাৰ হওক বা ধৰি লওক আপোনাৰ ইনভেষ্টমেণ্ট হওক বহুতবিলাক নানান প্ৰলোভন দি থকা হয় মই এইটো কোৱা নাই যে সকলোবিলাক এপ্লিকেশ্যনে বেয়া কিন্তু কিছুমান এনেকুৱা ভুৱা এপ্লিকেশ্যন আছে যিবিলাকে আপোনাক কয় যে ৰাতিৰ ভিতৰতে একদম মালামাল কৰি দিম আৰু টেলিগ্ৰামত আপোনাক জইন কৰিবলৈ কয় ঠিক তেনেদৰে এগৰাকী ব্যক্তিয়ে টেলিগ্ৰামৰ সহায় লৈ শ্বেয়াৰ বজাৰত এটা এপ্লিকেশ্যনৰ ইউজ কৰি শ্বেয়াৰ বজাৰত তেওঁ পইচা লগাইছিলে আৰু তাৰ পাছতে তেওঁ সমস্ত যি পইচা আছিলে সেই পইচা তেওঁ উৰি গুচি গ'ল মানে তেওঁ 29 লাখ টকা চাইবাৰ ফ্ৰডৰ শিকাৰ হৈ মেলি তেওঁ হেৰুৱাবলগীয়া হ'ল কোনোবাই তেওঁক লিংক দিছিলে তাৰপিছত তেওঁক কথা বতৰা পাতি টেলিগ্ৰামত জইন কৰিবলৈ ক'লে আৰু তেওঁক পইচা ইনভেষ্ট কৰি গৈ থাকিলে আৰু শেষত পইচাও নাইকিয়া হৈ গ'ল মানুহো নাইকিয়া হৈ গ'ল আৰু তেওঁ 29 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এই ধৰণৰ যিবিলাক স্কেমাৰ হয় এইবিলাকে কি কৰে আপোনাক প্ৰথমে 1000 টকা এটা আপোনাৰ পৰা বিচাৰে 1000 টকা ঠাইত আপোনাক 1200 টকা দিব 1200 টকা ল'ব 1200 টকা ঠাইত আপোনাক 2000 টকা দিব বহাই আপোনাক 20-30 হাজাৰ সিহঁতি প্ৰথমে এটা প্ৰলোভন লগাই দিয়ে আৰু তাৰ পৰা হঠাৎ আপোনাক 1 লাখ বা 50,000 টকা বিচাৰি দিব আৰু আপোনাৰ পৰা সেই পইচা লৈ সিহঁতি নাইকিয়া হৈ যাব গতিকে এই যিজন ব্যক্তি এই ব্যক্তিজনে 29 লাখ টকা হেৰুৱাবলগীয়া হ'ল শ্বেয়াৰ বজাৰৰ বা শ্বেয়াৰ মাৰ্কেটৰ এই ধৰণৰ ফেক এপ্লিকেশ্যনৰ পাল্লাত পৰি গতিকে আপোনালোকো সাৱধান হ'ব এনেকুৱা ধৰণৰ এপ্লিকেশ্যনৰ পাল্লাত পৰি নিজৰ কষ্টৰ ধন কেতিয়াও নেহেৰুৱাব বিশেষকৈ টেলিগ্ৰামত যিবিলাক ধৰি লওক প্ৰমোশ্যন থাকে যে টেলিগ্ৰামত আহক টেলিগ্ৰামত জইন কৰক এই ধৰণৰ স্কেমটো একদম কমন স্কেম হয় এইটোৰ পাল্লাত পৰি কেতিয়াও আপোনালোকে নিজৰ কষ্টৰ ধন নেহেৰুৱাব হৈছে পিছৰটো খবৰলৈ লেজেণ্ডেৰী মোবাইল কোম্পানী নকিয়া এটা নতুন ফোন আনিবলৈ গৈ আছে যিটোৰ নাম হৈছে নকিয়া 123 চিল ফোন এই ফোনটো তেওঁলোকে প্ৰাইচ ৰাখিছে 3500 পৰা 4000 তেওঁলোকে কৈছে যে এই ফোনটো আপোনালোকে এবাৰ চাৰ্জ কৰিলে 19 দিন পৰ্যন্ত আপোনালোকে এইটো চাৰ্জ ৰাখিব পাৰিব আৰু লগতে তেওঁলোকে ইয়াত USB Type-C পোৰ্ট ৰাখিছে আৰু 3.5mm হেডফোন জেকো ব্যৱহাৰ কৰিছে বুলি কৈছে মানে ফোনটো কিপেড ফোন হ'ব কিন্তু তাত তেওঁলোকে আগৰ যে ঘূৰণীয়া আপোনাৰ চাৰ্জাৰডাল থাকে সেইডাল নহয় C টাইপ চাৰ্জাৰ ৰাখিব বুলি কৈছে আৰু 3.5mm হেডফোন জেক ৰাখিব বুলি কৈছে আৰু যিটো বেটাৰী বেকআপ সেইটো 19 দিন পৰ্যন্ত আপোনালোকে লাভ কৰিব বুলি কৈছে গতিকে এই ফোনটো তেওঁলোকে সোনকালে এতিয়া লঞ্চ কৰিব যিটো ফোনত আপুনি 24 ইঞ্চিৰ ডিছপ্লে আপোনালোকে লাভ কৰিব আৰু ফোনটোৰ নাম হৈছে নকিয়া 123 চিল ফোন আৰু ফোনটো প্ৰাইচ আপোনালোকে 3500 টকাৰ পৰা 4000 মাৰ্কেটত আপুনি দেখিবলৈ পাব গতিকে নকিয়া ফোন যদি আপুনি ল'ম ভাবি আছিলে তেনেহ'লে ৱেইট কৰক আপোনালোকে 3500-4000 ভিতৰত আপোনালোকে এটা ভাল কিপেড নকিয়া ফোন লাভ কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ
বানপানীৰ লগত ৰিলেটেড চৰকাৰৰ তৰফৰ পৰা কিছুমান শেহতীয়া আপডেট আহিছে। 25খনকৈ জিলা বৰ্তমান বানৰ প্ৰভাৱত। এই বৰ্ষৰ 29 এপ্ৰিলৰ পৰা 24 জুলাইলৈকে ৰাজ্যৰ 25খনকৈ জিলা পৰিছে বানৰ কবলত। চৰকাৰী তথ্য অনুসৰি গোৱালপাৰা, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ, চৰাইদেউ, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বজালী, শিৱসাগৰ, দৰং, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, কামৰূপ মেট্ৰ', হোজাই জিলাত পৰিছে বৰ্তমান বানৰ কবলত। ৰাজ্যৰ 77টা ৰাজহ চক্ৰ আৰু 201খনকৈ গাঁও পৰিছে বানৰ কবলত। বানত প্ৰভাৱিত হৈছে 11,820 গৰাকীকৈ লোক। এতিয়ালৈকে 120টা সাহায্য শিবিৰত 45,035 গৰাকী লোকে আশ্ৰয় লৈছে। 1,304টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি বন্যাত্মক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। এই বৰ্ষত বানত মৃত্যু হৈছে 62 গৰাকীকৈ লোক। আনফালে এতিয়াও নিখোজ হৈ আছে 7 গৰাকীকৈ লোক। বানৰ ফলত সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে 401খন ঘৰ। আংশিকভাৱে ক্ষতিগ্ৰস্ত 18,588টা ঘৰ। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে বানৰ পৰা সুকলমে উদ্ধাৰ কৰা হৈছে 29,910 গৰাকী লোকক। গতিকে ইয়াৰ যিটো তথ্য চৰকাৰে দিছে যে 7জন ব্যক্তি তেওঁলোকে নিৰুদ্দেশ হৈছে বুলি কৈছে, কিন্তু 7জনতকৈ বেছি ব্যক্তি নিৰুদ্দেশ হৈ আছে। বহুতৰো মানুহে এতিয়া ঘৰৰ প্ৰায় সংখ্যক লোকক হেৰুৱাই দিছে। কাৰোবাৰ মাক দেউতাক উঠি গুচি গ'ল, কাৰোবাৰ ল'ৰা ছোৱালী উঠি গুচি গৈছে, গৰু গাই কথাটো ক'বই নালাগে। গতিকে এটা ভয়ংকৰ পৰিস্থিতি মানুহে বৰ্তমান সন্মুখীন কৰি আছে। আৰু চৰকাৰে এই মানুহখিনিক সহায় কৰিবৰ কাৰণে বহুত এটা তেওঁলোকে মজবুত এখন আঁচনি হওক বা বহুত মজবুত এটা তেওঁলোকে স্কিমৰ দিয়া সহায় ল'ব লাগিব, যিটোৱে কেৱল এই মানুহখিনিকহে সহায় কৰে। আপোনালোকৰ ইয়াৰ পৰা মতামত কি? চৰকাৰে কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰে? আপোনালোকে কি ভাবে? তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে নিশ্চয় UPI এপ্লিকেশ্যন ইউজ কৰে, গুগল পে', ফোনপে' বা যিকোনো ধৰণৰ এপ্লিকেশ্যন আপোনালোকে নিশ্চয় ইউজ কৰে। গতিকে এই এপ্লিকেশ্যনসমূহক লৈ বা UPI প্ৰচেছটোক লৈ এটা নতুন আপডেট আনিছে NPCI। NPCI কৈছে যে তেওঁলোকে এটা নতুন আপডেটৰ ওপৰত বৰ্তমান কাম কৰি আছে। যিটো আপডেট আহিলে কি হ'ব, যিটো প্ৰচেছত কি হ'ব, আপোনালোকে QR কোড থ্ৰু দি মানুহক পইচা পে' কৰিবলৈ ইণ্টাৰনেটৰ প্ৰয়োজন নহ'ব বুলি কৈছে। যিটোৰ ওপৰত বৰ্তমান তেওঁলোকে কাম কৰি আছে আৰু অলৰেডি তেওঁলোকৰ হাতত এটা প্ৰচেছ আছে, যিটোত আপোনালোকে ধৰি লওক কিছুমান নম্বৰ ডায়েল কৰি মেলি আপুনি পইচা মানুহলৈ পঠাব পাৰে, কিন্তু QR কোড স্কেন কৰিবলৈ হ'লে আপোনাৰ ইণ্টাৰনেটৰ প্ৰয়োজন হয়। গতিকে সেই যিটো ছিষ্টেম তেওঁলোকে এতিয়া সলনি কৰিবলৈ গৈ আছে, ইয়াৰ ওপৰত বৰ্তমান কাম চলি আছে। যেতিয়া তেওঁলোকে ইয়াৰ ওপৰত আপডেট দিব, মই নিশ্চয় আপোনালোকক জনাই দিম। আৰু এই আপডেটটো আহিলে আপোনালোকে কাৰোবাক পইচা পে' কৰিবলৈ হ'লে আপোনাৰ ইণ্টাৰনেটৰ কোনো ধৰণৰ প্ৰয়োজন নহ'ব। হৈছে পিছৰটো খবৰলৈ। অসম চৰকাৰে কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰে প্ৰথমটো সিদ্ধান্ত হৈছে যে বাজেটত ঘোষণা কৰা ASRLMৰ অধীনত কোনো মহিলাই ব্যক্তিগত ঋণ যদি লৈছে এতিয়া ৰেহাই পাব বুলি কৈছে। পূৰ্বতে গ্ৰুপ হিচাপে ঋণ ল'লেহে ৰেহাই পাইছিল। চৰকাৰৰ ফালৰ পৰা ষ্টাম্প ডিউটি ৰেহাই পাব মহিলাসকলে। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এই বিশেষ সুবিধা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ পৰা বেংকে লাখপতি বাইদেউ বা অন্য মহিলাক ঋণ দিবলৈ কুণ্ঠাবোধ নকৰিব। 10 লাখ টকা পৰ্যন্ত ঋণ ল'লে আপোনালোকে লাভ কৰিব এই সুবিধা। দ্বিতীয়টো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আয়ুৰ্বেদিক চিকিৎসকসকলৰ বাবে সুখবৰ দিছে চৰকাৰে। আয়ুৰ্বেদিক চিকিৎসকসকলৰ বাবে নতুন সেৱা বিধি মুকলি আৰু পদোন্নতিৰ বাবে সহায়ক হ'ব এই ব্যৱস্থা। মাটি ক্ৰয় বিক্ৰয় সন্দৰ্ভত কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাটি ক্ৰয় বিক্ৰয়, এগ্ৰিমেণ্ট ক্ৰয় বিক্ৰয়, পাৱাৰ অফ এটৰ্নি সন্দৰ্ভত বিধানসভাত নতুন আইন অনাৰ পৰিকল্পনা চৰকাৰে কৰি আছে। চৰকাৰক ফিজ দি আপুনি এতিয়া পঞ্জীয়ন কৰিব লাগিব বুলি কৈছে। বেংক ব্ৰকাৰসকলৰ পৰা সকাহ লাভ কৰিব জনতাই আৰু মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজত ছাৰ পাব বুলি কৈছে। তাৰ পিছৰ যিটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে সেইটো হৈছে যে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত কেবিনেট বৈঠকত আলোচনা হয়। প্ৰতিখন গাঁৱৰ প্ৰতিটো চুবুৰীত প্ৰশাসন যাব পাৰিছে। পানী কমাৰ বাবে প্ৰশাসন ৰাইজৰ ওচৰলৈ যাব পাৰিছে। বানত ক্ষতিগ্ৰস্তসকলৰ বাবে এটা ফেমিলি কিট প্ৰদান কৰা হ'ব। পূৰ্বতে ব্যক্তি বিশেষে প্ৰদান কৰা হৈছিল এই বান সাহায্য। অসমত বহুকেইখন জিলাত কিট সাজু কৰি থকা হৈছে। বিদ্যালয় মহাবিদ্যালয়সমূহৰ চাফ চিকুণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈছে। আগৈছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিত যিসকল মহিলাই লাভ কৰা নাই বা যিসকলৰ অৰুণোদয় আঁচনি পইচা নোসোমায় তেওঁলোকৰ কাৰণে এতিয়া চৰকাৰে এটা বিশেষ সুবিধা গ্ৰহণ কৰিব। সেইটো হৈছে যে চৰকাৰে এতিয়া DC অফিচ বা SDC অফিচত বা ব্লকত তেওঁলোকে এজন সহায়ক ৰাখিব বুলি কৈছে। যি সহায়কে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকৰ যদি পইচা নোসোমায় বা তেওঁলোকৰ যদি পইচা বন্ধ হৈ গ'ল বা যিকোনো ধৰণৰ যদি তেওঁলোকৰ প্ৰব্লেম হৈছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ সেই সহায়কজনে তেওঁলোকক সহায় কৰিব বুলি কৈছে। আৰু তাৰ কাৰণে তেওঁলোকে ব্লকতে হওক বা SDC অফিচতে হওক বা DC অফিচতে হওক তেওঁলোকে এজন সহায়ক নিয়োগ কৰিব বুলি কৈছে। কাৰণ অৰুণোদয় আঁচনিৰ লোকসকলৰ কাৰণে বা অৰুণোদয় আঁচনি পইচা পোৱা লোকসকলৰ কাৰণে কোনো ধৰণৰ ৱেবছাইট নাই বা কোনো ধৰণৰ হেল্পলাইন নম্বৰ নাই যিয়ে ধৰি লওক ডাইৰেক্ট ৰেছপন্স কৰে। গতিকে চৰকাৰে এটা নতুন তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছে আৰু প্ৰত্যেক জেগাতে তেওঁলোকে এজন সহায়ক ৰাখিব বুলি কৈছে। আৰু অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো আপোনালোকে 3 আগষ্টৰ পৰা লাভ কৰিব। তাৰ আগতে আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই সেইটো আপুনি চেক কৰি ল'ব, যাতে সময়ত আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া
নহয়। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানাক্ৰান্ত অঞ্চলসমূহত কৃষকসকলৰ বাবে ৰাইজৰ বিভিন্ন জিলাৰ পৰা ধানৰ কঠীয়া এতিয়া প্ৰদান কৰা হ'ব আৰু খেতিৰ বাবে ট্ৰেক্টৰ প্ৰদান কৰা হ'ব। পশুধন নিধন হোৱাসকলৰ বাবেও ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। মানে যিসকল লোকৰ বানপানীত খেতিপথাৰ শেষ হৈ গৈছে তেওঁলোকক এতিয়া কঠীয়া দিব বুলি কৈছে আৰু লগতে যাৰ ধৰি লওক জীৱ জন্তু মৰিছে, মানে ছাগলী, কুকুৰা বা গৰু মৰি গৈছে, তেওঁলোককো এতিয়া সাহায্য চৰকাৰে প্ৰদান কৰিব বুলি কৈছে। গতিকে চৰকাৰে এইসমূহ যথেষ্ট ভাল তেওঁলোকে চিন্তা চৰ্চা কৰিছে। গতিকে এইসমূহ যদি তেওঁলোকে ভালদৰে ফলপ্ৰসূ কৰে তেনেহ'লে এই লোকসকলৰ যথেষ্টখিনি সহায় হ'ব বুলি আমি ভাবোঁ। সিদ্ধান্ত চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰিছে সেইটো হৈছে যে প্ৰাগজ্যোতিক মেডিকেল কলেজত মৰাণ, মটক, টাই আহোম, কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীৰ বাবে এখনকৈ এতিয়া আসন সংৰক্ষণ কৰিব। মেডিকেল আসনৰ ক্ষেত্ৰত কেবিনেটে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যদি বাহিৰৰ বিদ্যালয়ত শিক্ষা লাভ কৰিছে তেন্তে অসমৰ চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব। মাতৃ পিতৃ তিনিটা প্ৰজন্মৰ অসমীয়া হ'লে লাভ কৰিব এই সুবিধা। পূৰ্বতে বাহিৰৰ বিদ্যালয়ত শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে অসমত মেডিকেল চিকিৎসাৰ শিক্ষা লাভ কৰিব নোৱাৰিছিলে, কিন্তু এতিয়া তেওঁলোকে ইয়াত শিক্ষা লাভ কৰিব পাৰিব বুলি কৈছে। কিন্তু তেওঁলোকৰ মাতৃ পিতৃ তিনিটা প্ৰজন্ম অসমীয়া হ'লেহে তেওঁলোকে এই সুবিধাটো লাভ কৰিব পাৰিব বুলি কৈছে। আগবাঢ়িছোঁ যে শেষৰকেইটা আপডেটলৈ। চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা অসমৰ ৰাইজক কোনবিলাক সুবিধা প্ৰদান কৰিব সেইখিনি আপোনালোকক কৈ দিওঁ। প্ৰথম যিটো সুবিধা হ'ব সেইটো হৈছে যে 1 আগষ্টৰ পৰা চেনি আৰু মচুৰ দাইলৰ পুনৰ বিতৰণ আৰম্ভ হ'ব। বিগত সময়ত তেওঁলোকে নৱেম্বৰ মাহৰ পৰাই ৰেহাই মূল্যত চেনি আৰু দাইল তেওঁলোকে দিছিলে, কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকে বন্ধ কৰি দিছিলে। এতিয়া আকৌ 1 আগষ্টৰ পৰা তেওঁলোকে এইসমূহ পুনৰ আৰম্ভ কৰিব বুলি কৈছে। লগতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন প্ৰদানো এতিয়া তেওঁলোকে পুনৰ আৰম্ভ কৰিব। 3 আগষ্টৰ পৰা পুনৰ ধন প্ৰদান কৰা হ'ব। নিযুত বাবু আঁচনি আৰ্থিকভাৱে পিছপৰা ছাত্ৰসকললৈ স্নাতক ছাত্ৰ ছাত্ৰীসকলে 1000 টকাকৈ দিয়া হয় আৰু স্নাতকোত্তৰসকলক মাহে 2000 টকাকৈ দিয়া হয়। নিযুত মইনা আঁচনি আৰ্থিক পিছপৰা ছাত্ৰীসকললৈ উচ্চতৰ মাধ্যমিকক মাহে 1000 টকাকৈ দিয়া হয়। স্নাতকক 1250 টকাকৈ দিয়া হয় আৰু স্নাতকোত্তৰ বা BEdক মাহে 2500 টকাকৈ দিয়া হয়। গতিকে চৰকাৰে এতিয়া নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ যি পইচা সেই পইচাটো আগষ্ট মাহৰ পৰা দিব আৰু লগতে তেওঁলোকৰ নতুন আবেদন প্ৰক্ৰিয়াও তেওঁলোকে এতিয়া আগষ্ট মাহৰ পৰা হ'ব বুলি কৈছে। গতিকে আপোনালোক যিসকল ধৰি লওক নিযুত মইনা বা নিযুত বাবু আঁচনিৰ আপুনি পইচা পোৱাৰ যোগ্য ছাত্ৰ ছাত্ৰী হয়, আপোনালোকে সোনকালে পত্ৰ লৈ এইসমূহ আপোনালোকে আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে চৰকাৰে জীৱন প্ৰেৰণা আঁচনি যিটো পইচা বন্ধ কৰি ৰাখিছে এইটো তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আকৌ আৰম্ভ কৰিব। গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।